অখিল গগৈ হয়তো নাজানে তপন গগৈ সম্পৰ্কে। প্ৰথম কথাটো হ'ল অসমৰ ৰাইজে বিচাৰে নিজৰ সমষ্টিটোত কেনেকৈ উন্নয়ন কৰিব। আজি অসমৰ ৰাইজে বিচাৰে যে যোৰহাট সমষ্টিটোৰ উন্নয়ন হ'ব লাগে। যোৰহাটৰ সাংসদে গৈ মণিপুৰৰ কথা কৈ থাকিব, যোৰহাটৰ কথা এবাৰো নামাতিব, সেইজন কেনেকৈ সৰবাংসদ? আপোনালোকে যাক সৰব বুলি ক'ব বিচাৰিছে, জীৱনত তেওঁ যোৰহাটৰ কথা কৈয়ে পোৱা নাই সংসদত। কিন্তু তপন গগৈ বহুবাৰ যোৰহাটৰ কথা কৈছে। গতিকে নিশ্চয়কৈ তপন গগৈ বেছি সুদক্ষ সাংসদ। তপন গগৈৰ দিনত ইমান কাম হৈছে, গোটেই সমষ্টিটোৰ ইমান উন্নয়নৰ কাম হৈছে, তাৰ কৃতিত্বটো তপন গগৈ ল'ব লাগিব। আৰু তেওঁলোকে ইমান বছৰত একোৱেই কাম নকৰিলে। যোৰহাট তিতাবৰ সকলো অঞ্চলটো এটাৰ পিছত এটা পিছপেলা অঞ্চললৈকে লৈ গ'ল। আজি তাৰ মানে কৰ্মফল আমিও ভুগি থাকিব লগা হৈছে। আজি অইনটো বাদ দিয়ক, যোৰহাটত এটা পানী যোগান প্ৰকল্প কৰিছিল, মই PHC ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, তেওঁলোকে কৰি যোৱা বেয়া কামৰ ফল এতিয়া আমি ভোগ কৰি আছোঁ। ইমান বেয়া ধৰণে তাত পানী যোগান আঁচনিটো যোৰহাটত কৰি থৈ গ'ল। গ্ৰেটাৰ যোৰহাট পানী যোগান আঁচনিৰ আজিলৈকে মানুহে সুফল পোৱা নাই, কিন্তু আৰম্ভ তেওঁলোকে কৰি থৈ গৈছিল। গতিকে এতিয়া আমি তাক ভাল কৰিবৰ কাৰণে কিমান কষ্ট কৰিব লগা হৈছে সেইটো কাম কৰাসকলে বুজি পায়। গতিকে আমি কওঁ যে যিসকলে নিজক কৰ্মদক্ষ বুলি ভাবে, আচলতে তেওঁলোকৰ মুখদক্ষ মানুহ, কোনো কৰ্মদক্ষ নহয়। মুখদক্ষ মানুহে মুখেৰে কথা কৈ থাকে আৰু তেওঁলোকে ভাবে যে আমি বিৰাট দক্ষ মানুহ। তেওঁলোক কোনো দক্ষতা নাই, মুখদক্ষ মানুহ। আৰু মুখদক্ষ মানুহক এইবাৰ অসমৰ ৰাইজে ভোট নিদিয়ে, ভোট দিব কৰ্মদক্ষ মানুহ। সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি বহাগৰ প্ৰথমটো দিনতে ৰঙিয়ালৈ আহি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আমাৰ কমলপুৰ সমষ্টিৰ যিখিনি দলীয় সতীৰ্থ তেওঁলোকক লগ পালোঁ। আপোনালোকে জানে যে অহা 17 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নলবাৰীলৈকে আহিব। নলবাৰীৰ বৰকুৰা অঞ্চলত আমি এখন ডাঙৰ জনসভা কৰিম, য'ত আমি অতি কমেও 2 লাখ মানুহৰ সমাগম হ'ব বুলি আশা ৰাখিছোঁ। আমাৰ কমলপুৰ সমষ্টিৰ পৰা কি ধৰণে আমাৰ ৰাইজ যাব, কিমান মানুহ যাব, এই ধৰণৰ কথাখিনি আলোচনা কৰিবৰ কাৰণে আৰু বছৰৰ প্ৰথমটো দিনত বিহুৰ শুভেচ্ছা দিয়া সকলোকে লগ পালোঁ, সেইকাৰণে আহিলোঁ। আৰু যিটো উৎসাহ আমি দেখিলোঁ ৰাইজৰ, সেই উৎসাহৰ পৰা বুজা যায় যে আমি 2 লাখতকৈ বেছি মানুহ তাত সমাৱেশ হ'ব বুলি আশা ৰাখিছোঁ। অখিল গগৈ হয়তো নাজানে তপন গগৈ সম্পৰ্কে। প্ৰথম কথাটো হ'ল অসমৰ ৰাইজে বিচাৰে নিজৰ সমষ্টিটোত কেনেকৈ উন্নয়ন কৰিব। আজি অসমৰ ৰাইজে বিচাৰে যে যোৰহাট সমষ্টিটোৰ উন্নয়ন হ'ব লাগে। যোৰহাটৰ সাংসদে গৈ মণিপুৰৰ কথা কৈ থাকিব, যোৰহাটৰ কথা এবাৰো নামাতিব, সেইজন কেনেকৈ সৰবাংসদ? আপোনালোকে যাক সৰব বুলি ক'ব বিচাৰিছে, জীৱনত তেওঁ যোৰহাটৰ কথা কৈয়ে পোৱা নাই সংসদত। কিন্তু তপন গগৈ বহুবাৰ যোৰহাটৰ কথা কৈছে। গতিকে নিশ্চয়কৈ তপন গগৈ বেছি সুদক্ষ সাংসদ। তপন গগৈৰ দিনত ইমান কাম হৈছে, গোটেই সমষ্টিটোৰ ইমান উন্নয়নৰ কাম হৈছে, তাৰ কৃতিত্বটো তপন গগৈ ল'ব লাগিব। আৰু তেওঁলোকে ইমান বছৰত একোৱেই কাম নকৰিলে। যোৰহাট তিতাবৰ সকলো অঞ্চলটো এটাৰ পিছত এটা পিছপেলা অঞ্চললৈকে লৈ গ'ল। আজি তাৰ মানে কৰ্মফল আমিও ভুগি থাকিব লগা হৈছে। আজি অইনটো বাদ দিয়ক, যোৰহাটত এটা পানী যোগান প্ৰকল্প কৰিছিল, মই PHC ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, তেওঁলোকে কৰি যোৱা বেয়া কামৰ ফল এতিয়া আমি ভোগ কৰি আছোঁ। ইমান বেয়া ধৰণে তাত পানী যোগান আঁচনিটো যোৰহাটত কৰি থৈ গ'ল। গ্ৰেটাৰ যোৰহাট পানী যোগান আঁচনিৰ আজিলৈকে মানুহে সুফল পোৱা নাই, কিন্তু আৰম্ভ তেওঁলোকে কৰি থৈ গৈছিল। গতিকে এতিয়া আমি তাক ভাল কৰিবৰ কাৰণে কিমান কষ্ট কৰিব লগা হৈছে সেইটো কাম কৰাসকলে বুজি পায়। গতিকে আমি কওঁ যে যিসকলে নিজক কৰ্মদক্ষ বুলি ভাবে, আচলতে তেওঁলোকৰ মুখদক্ষ মানুহ, কোনো কৰ্মদক্ষ নহয়। মুখদক্ষ মানুহে মুখেৰে কথা কৈ থাকে আৰু তেওঁলোকে ভাবে যে আমি বিৰাট দক্ষ মানুহ। তেওঁলোক কোনো দক্ষতা নাই, মুখদক্ষ মানুহ। আৰু মুখদক্ষ মানুহক এইবাৰ অসমৰ ৰাইজে ভোট নিদিয়ে, ভোট দিব কৰ্মদক্ষ মানুহ। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ, পাৱাৰ্ড বাই ডাটা মিছন।